সকলোকে নমস্কাৰ। মোৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটুকুৰা বিশেষ ঠাইলৈ আহিছোঁ এগৰাকী ব্যক্তিক লগ কৰিবৰ কাৰণে। কাক লগ কৰিব আহিছোঁ আৰু কোন সেই বিশেষ ঠাই আপোনালোকে সম্পূৰ্ণৰূপে ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ, তেতিয়া আপোনালোকে সকলো কথা গম পাব। আচলতে আজি কিছুদিনৰ আগতে মই সাঁথৰৰ এটা ডেইলি ব্লগ আৰম্ভ কৰিছিলোঁ আৰু এই সাঁথৰ ডেইলি ব্লগ আৰম্ভ কৰাৰ প্ৰথম দিনাখনে মই আপোনালোকক জনাইছিলোঁ যে যিজনে সৰ্বাধিক সাঁথৰৰ শুদ্ধ উত্তৰ দিব তেওঁক মই নিজে লগ কৰি এক উপহাৰ আগবঢ়াম। আৰু সেই কথামতে মই কথা ৰাখি পেলাই আজি কিছু পলম হ'লেও মই তেওঁক লগ কৰিবলৈ আহিছোঁ। আমাৰ আমগুৰিৰ বৰবাম চাহ বাগিচাৰ শ্ৰীমতী মাতু নেওগ চৌধুৰী। তেওঁ এই সাঁথৰ ব্লগৰ সৰ্বাধিক 8টাকৈ শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিলে। সেইকাৰণে মই আজি কিছু সময় উলিয়াই পেলাই দেওবাৰৰ দিনটোত তেওঁক লগ কৰিবলৈ আহিছোঁ আৰু মই আপোনালোকক চিনাকি কৰাই দিছোঁ। এয়া মাতু নেওগ চৌধুৰী। নমস্কাৰ। আৰু তেওঁ এগৰাকী বৰবাম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী হয় আৰু তেওঁক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জনাইছোঁ যে তেওঁৰ মোৰ যি ডেইলি সাঁথৰ ব্লগ আছিলে তাৰ 10টাৰ ভিতৰতে 8টা শুদ্ধ উত্তৰ দিবলৈ সক্ষম হৈছিলে। 2টা চাগে তেওঁ দেৰিকৈ পালে নেকি মই নাজানো, যদি পোৱা হ'লে চাগে সেই সময়ত 10টাৰ ভিতৰত 10টাই শুদ্ধ উত্তৰ হ'লহেঁতেন। আৰু বিশেষকৈ উপহাৰ হিচাপে তেওঁলোকক মই কি আনিম, এই সৰুকৈ হ'লেও মই এখন কিতাপ আনিছোঁ, পিতৃৰ দৃষ্টিত জুবিন। এই কিতাপখন আচলতে কপিল ঠাকুৰে লিখা, কিন্তু এই কিতাপখনৰ বিষয়ে আপোনালোকক এষাৰ মই খুব জানিবলগীয়া কথা কওঁ। এই কিতাপখন ময়ো এই বিষয়ে নাজানিছিলোঁ যে কিতাপখন আচলতে প্ৰথম সংস্কৰণ যেতিয়া হৈছিলে 2011 চনত, কিন্তু সেই সময়ত বহুতে চাগে এই কিতাপখনৰ বিষয়ে গম পোৱা নাছিলে। কিন্তু আমাৰ মৰমৰ জুবিনদাৰ মৃত্যুৰ পিছত অক্টোবৰ মাহত 2025 চনৰ পুনৰবাৰ এই কিতাপখনৰ দ্বিতীয় সংস্কৰণ ওলোৱা হৈছিলে আৰু এই দ্বিতীয় সংস্কৰণৰ পাছতে কিতাপখনে সৰ্বাধিক বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰে। আৰু এই কিতাপখনকে মই আজি তেওঁলৈ আগবঢ়াইছোঁ। আপোনাক পুনৰবাৰ মই ধন্যবাদ জনাইছোঁ আৰু কিতাপখন আপোনাক দিব খুজিছোঁ। ধন্যবাদ। আপুনি যিহেতু এগৰাকী শিক্ষয়িত্ৰী আৰু আপুনি সাঁথৰৰ যি ডেইলি ব্লগৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ দিছিলে, আপোনাৰ দৃষ্টিভংগীৰে মই আপোনাক দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। প্ৰথমতে ধন্যবাদ জনাইছোঁ ছাৰে ইমান এটা ধুনীয়া এটা মানে ফেচবুকত সাঁথৰৰ এটা শিতান ওলোৱাৰ বাবে। তাকো সেই শিতানটোত আমিও জড়িত হ'বলৈ পাই ধন্যবাদ জনাইছোঁ। আৰু ছাৰে 6:30 মানৰ পৰা শিতানটো ষ্টাৰ্ট কৰে, কিন্তু আমি তাৰ আগতেই কামখিনি সামৰি মানে সেই শিতানটোলৈ লগত জড়িত হ'বলৈ চেষ্টা কৰোঁ। কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম হ'লেও মানে প্ৰব্লেম হোৱাৰ বাবে 2-এটা দিব নোৱাৰিলোঁ, কিন্তু ভাল লাগিলে। ছাৰলৈ ধন্যবাদ জনাইছোঁ আৰু আগলৈ এনেকুৱা ধৰণৰ শিতান যাতে আমালৈ আগবঢ়াব পাৰে, ছাৰক অনুৰোধ জনাইছোঁ এনেকুৱা ধৰণৰ শিতান আৰু আমালৈ আগবঢ়াই দিয়ে যেন। ধন্যবাদ। আৰু মোৰ এই কিতাপখন মই ভাবিছিলোঁ মই কিনিম বুলি ভাবিয়ে আছিলোঁ। আজি এই কিতাপখন পোৱাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু মই এখন মানে পঢ়িবলৈ ষ্টাৰ্ট কৰিমেই। ধন্যবাদ ছাৰ আৰু বাইদেউ। থেংক ইউ ছ' মাছ। আচলতে বহুতৰ পৰাই মোক এইটো গুহাৰি এটা বা ৰিকুৱেষ্ট এটা আহি আছিলে যে আপুনি ডেইলি সাঁথৰ ব্লগটো পুনৰবাৰ আৰম্ভ কৰক, কিন্তু সময়ৰ নাটনিৰ বাবে সদায় ডেইলি ব্লগ দিয়াটো আমাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হয়। কিন্তু মই কথা দিছোঁ আগন্তুক দিনত মই চেষ্টা কৰিম বিহুৰ পাছৰ পৰা আপোনাৰ ডেইলি ব্লগটো সাঁথৰৰ পুনৰ আৰম্ভ কৰিবৰ কাৰণে। ভিডিঅ'টো আপোনালোকে চোৱাৰ বাবে মই আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰি দিব, এটা শ্বেয়াৰ কৰিব কিন্তু নাপাহৰিব। পুনৰ লগ পাম মোৰ আগন্তুক ভিডিঅ'ত, তেতিয়ালৈকে ধন্যবাদ।